দেশৰ সবাতোকৈ শিক্ষিতসকলৰ সন্তান জন্ম দিবলৈ অনীহা কিয়? দেশৰ শিক্ষিত লোকসকলৰ মাজত সন্তান জন্ম দিবলৈ বিভিন্ন কাৰণত অনীহা হৈছে। ফলত ভাৰতৰ মুঠ প্ৰজনন হাৰ অৰ্থাৎ TFR বিগত দশকত প্ৰতিগৰাকী মহিলাৰ 2.3 পৰা 1.9 লৈ হ্ৰাস পাইছে বুলি নমুনা পঞ্জীয়ন ব্যৱস্থা পৰিসংখ্যাৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দিল্লীৰ উৰ্বৰতাৰ হাৰ ফিনলেণ্ডতকৈ কম 1.2 লৈ হ্ৰাস পাইছে। জনসংখ্যাবিদসকলৰ মতে কোনো দেশৰ জনসংখ্যা দীৰ্ঘকাললৈ স্থিৰ ৰাখিবলৈ গড়ে প্ৰতিগৰাকী মহিলাই প্ৰায় 2.1 সন্তান জন্ম দিব লাগে। ইয়াক ৰিপ্লেচমেণ্ট ফাৰ্টিলিটি ৰেট বুলি কোৱা হয়। যদি এই হাৰ 2.1ৰ তলত থাকে তেন্তে সময়ৰ লগে লগে জনসংখ্যা বৃদ্ধিৰ গতি মন্থৰ হয় আৰু অৱশেষত জনসংখ্যাৰ হ্ৰাসো পাব পাৰে বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। 20ৰ দশকলৈকে প্ৰায়ে বিবাহৰ কিছুদিন পিছতে প্ৰায় দম্পতীয়ে সন্তান জন্ম দিয়াৰ দিশত মনোনিৱেশ কৰিছিল। এতিয়া এই ধাৰণা সলনি হৈছে। আজি বেছি সংখ্যক ভাৰতীয়ই ডিগ্ৰী অৰ্জন কৰি কেৰিয়াৰ গঢ়াত, শিক্ষাৰ ঋণ পৰিশোধ কৰি বা ক্ৰমান্বয়ে ব্যয়বহুল হৈ অহা চহৰত ঘৰ কিনিবলৈ চেষ্টা কৰি কটায় আৰু বিবাহৰ কথা পলমকৈ চিন্তা কৰে। তদুপৰি সন্তান ডাঙৰ দীঘল কৰাৰ অৰ্থনীতিও আজি সলনি হৈছে। নগৰীয়া অভিভাৱকসকলে স্কুলৰ মাচুল আৰু স্বাস্থ্য সেৱাৰ খৰচৰ পৰা আৰম্ভ কৰি পাঠ্যক্ৰমৰ বাহিৰৰ কাম-কাজ আৰু উপযুক্ত গৃহৰ প্ৰয়োজনীয়তাৰ বিষয়েও চিন্তা কৰে। উচ্চ শিক্ষা আৰু কৰ্মক্ষেত্ৰত মহিলাৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণ এই ক্ষেত্ৰত আন এক কাৰক হৈ আহিছে। পৰিয়াল আৰম্ভ কৰাৰ আগতে আজিকালি অধিক সংখ্যক মহিলাই কেৰিয়াৰ গঢ়িব খোজে, যিটো বিভিন্ন দেশত প্ৰজননৰ হাৰ কম হোৱাৰ সৈতে জড়িত হৈ আছে। SpaceXৰ CEO ইলন মাস্কে ভাৰতৰ জন্মৰ হাৰ হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি এয়া নিৰ্ধাৰিত স্তৰৰ তললৈ নামি অহাৰ কথা উল্লেখ কৰিছে। 6 জুনত এক্সত দিয়া এটা পোষ্টত মাস্কে কয় যে ভাৰতৰ জন্মৰ হাৰ প্ৰতিস্থাপনৰ তললৈ নামি আহিছে। আটাইতকৈ শিক্ষিতসকলৰ ভিতৰত ভাৰতৰ জন্মৰ হাৰ বহু বছৰৰ আগতে প্ৰতিস্থাপনৰ তললৈ নামি আহিছে।